ছাৰ-বাইদেউসকল, এইখিনিতে আমি আপোনালোকৰ কাৰণে এক বিশেষ খবৰ লৈ আহিছোঁ। সেয়া হ'ল যে কৰ্মচাৰীসকলে একেৰাহে 3 দিন বন্ধ লাভ কৰিব। হয় ছাৰ-বাইদেউসকল, আপোনালোকে ঠিকেই শুনিছে। আৰু এই 3 দিন বন্ধ, একেৰাহে 3 দিন বন্ধ কোনসকল কৰ্মচাৰীসকলে লাভ কৰিব, কোনসকল জিলাৰ কৰ্মচাৰীসকলে লাভ কৰিব, সেয়া আমি আপোনালোকক ক'বলৈ ওলাইছোঁ। তাৰ আগতে এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। আনহাতে নতুনকৈ অহা ছাৰ-বাইদেউসকলে কৰ্মচাৰী পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু সেই বিশেষ শেহতীয়া খবৰৰ ভিত্তিত এয়া চাওক, আমি আপোনালোকৰ স্ক্ৰীণত সেয়া দেখুৱাই দিছোঁ। আৰু ইতিমধ্যে কাছাৰ জিলা আৰু হাইলাকান্দি জিলা প্ৰশাসনে অহা 6 জুন তাৰিখে বিদ্যালয় বন্ধ ৰাখিছে বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি। আৰু যাৰ ফলত 7 তাৰিখে আপোনাৰ ঈদ আছে, আনহাতে 8 তাৰিখে ৰবিবাৰ আছে। তেনে ক্ষেত্ৰত 6 তাৰিখে বন্ধ ৰাখিছে, 7 তাৰিখে ঈদ আৰু 8 তাৰিখে ৰবিবাৰ। তেনেহ'লে 6, 7, 8 এই 3 দিন আপোনালোকে একেৰাহে এই হাইলাকান্দি জিলা আৰু কাছাৰ জিলাৰ কৰ্মচাৰীসকলে বন্ধ লাভ কৰিব।